हेलो फ्रेंड्स आफ्टार इफेक्ट আজি মই আপোনালোকক শিকাম যে এই সিগনেচাৰ লোগো এনিমেশন ইফেক্টটো কেনেকৈ ক্ৰিয়েট কৰিছো আপোনালোকে ভাবিছে এটো বহুত ক্ৰিটিকেল কিন্তু ইমানখিনি ক্ৰিটিকেল নহয় অফসেটৰ সহায়ত আমি সেই ইফেক্টটো ক্ৰিয়েট কৰো এই ইফেক্টটো ক্ৰিয়েট কৰোতে আমাক আফটাৰ ইফেক্টৰ লগতে এটা প্লাগইনৰ প্ৰয়োজন হ'ব সেই প্লাগইনটো একদম ফ্ৰী আপোনালোকে যে স্ক্ৰিনত দেখা পাইছে এই ওয়েবসাইটত গৈ সেই সেভাৰ প্লাগইনটো ডাউনলোড কৰি লওক তাৰ পিছত ইনষ্টল কৰি লওক ইনষ্টল কৰাৰ পিছত আপোনালোকে ইফেক্টস পেনেলত সেই ইফেক্টটো আহি যাব এতিয়া আমি বলকচোন কেনেকৈ এটা ক্ৰিয়েট কৰে তাকেই চাও এতিয়া আপোনালোকে দেখিব পাৰে আফটাৰ ইফেক্টটো ওপেন হৈ আছে তাতে আপোনালোকে দেখা পাইছে নিউ কম্পোজিশন প্ৰথমতে নিউ কম্পোজিশনত এবাৰ ক্লিক কৰক তাৰপিছত ইয়াতে লিখিব আপোনালোকে কম্প1 বুলি লেখা থাকিলেও কথা নাই এইবিলাক চেঞ্জ কৰিব নালাগে প্ৰয়োজন থাকিলে মই কলো হয় কাৰণ ইয়াতে বহুত বেছি কম্পৰ প্ৰয়োজন নাই ইয়াতে ওয়াইডত মানে ল্যান্ডস্কেপত মই এই বস্তুটো বনাম তো 19201080 এটো 4K তো ক্ৰিয়েট কৰিব পাৰে মোৰ কম্পিউটাৰটো ইনেম ষ্ট্ৰং নহয় সেই কাৰণে মই HD তে বস্তুটো ফুল HD কৰি দেখাইছো ইয়া PS to 60 ৰাখিব পাৰে মই 30 ৰাখিছো তাৰপিছত ইয়াতে যে ডিউৰেচন ইয়াতে 5 সেকেন্ড কৰি দিছো আৰু ওকে কৰিছো এতিয়া আমাক প্ৰথম প্ৰয়োজন হ'ব এটা সিগনেচাৰ টাইপ ফন্টছৰ আপোনালোকে যদি গুগলত যায় ডাউনলোড কৰে সিগনেচাৰ ফন্টছ সেই ফন্টছ বিলাক আপোনালোকে পাই যাব এতিয়া মই কি কৰিম ইয়াতে টেক্সট টুল যে আছে এই টেক্সট টুলত এবাৰ ক্লিক কৰিম কৰিবিনে ইয়াৰ যোনটো প্ৰিভিউ আছে প্ৰিভিউত এবাৰ ক্লিক কৰিম তাৰপিছত এনেকৈ ৰেড এটা লাইন আহিব তাৰপিছত আমি সেই আখৰটো টাইপ কৰিম সিগনেচাৰ ওয়ার্ডটো হল কিন্তু এই বস্তুটো আমি মিডিলত এলাইন কৰাৰ আগতে মই কথা কৈছো সদায় এংকাৰ পইণ্টটো আপোনালোকে মিডিলত ল'ব এতিয়া যেহেতু এংকাৰ পইণ্টটো মিডিলতে আছে কিছুমানৰ এংকাৰ পইণ্টটো যতে থাকে তেতিয়া আপোনালোকৰ বস্তুটো প্ৰপাৰলি এলাইন নহয় গতিকে কি কৰিম যদি আপোনালোকে মিডিলত যিকোনো বস্তুৰ এংকাৰ পইণ্টটো নিব খুজে কন্ট্ৰোল কিবোৰ্ডত প্ৰেছ কৰিব আৰু ইয়াতে ডাবল ক্লিক কৰিব এংকাৰ পইণ্টটো আপোনালোকৰ মিডিলত গুচি যাব তাৰপিছত আপোনালোকে এই লেয়াৰটোৰ এবাৰ সিলেক্ট কৰি ইয়াতে এলাইন বুলি আছে এলাইনটো যদি আহা নাই উইন্ডোজত গৈ এই এলাইন টুলটো টিক কৰি ল'ব ব্লু টিক কৰিলে এলাইনটো এই সাইডতে পাব এলাইনত গৈ এই লেয়াৰটো সিলেক্ট কৰি এলাইনত গৈ এই মিডিল কৰি ল'ব তাৰপিছত ইয়াতে আৰ প্ৰেছ কৰিব কৰি পিনে -10 মানে অকমান সিগনেচাৰ যেহেতু সিধাকে কোনো নকৰে প্ৰায় মানুহ বেকাকে কৰে অলপ গতিকে আমি এটা এনেকে বেকাটা ইফেক্ট দিছো ৰটেশনত গৈ আৰু তাৰপিছত আৰ2 ইয়াতে প্ৰেছ কৰি ওকে কৰি ক্লোজ কৰি থক এটো প্ৰয়োজন নাই তাৰপিছত ইয়াৰ ভিজিবিলিটি অফ কৰি দিয়ক দেখা পোৱা নাই এটা কি কৰক ৰাইট ক্লিক কৰক নিউ যাওক ইয়াতে যোনটো সলিড লেয়াৰ আছে এই সলিড লেয়াৰত ক্লিক কৰি ইয়াতে আপোনাক লিখিব পাৰিব মই সহায়ৰ কাৰণে ইয়াতে লিখি দিছো সেভাৰ বুলি লিখি ওকে কৰি দিছো ইয়াতে কালাৰৰ প্ৰয়োজন নাই কাৰণ আমি সলিড লেয়াৰ এটা লাগে এনেকুৱা প্লাগইন বিলাক ইউজ কৰাৰ কাৰণে বা ইফেক্টস টু ইউজ কৰাৰ কাৰণে পাৰ্টিকল ইফেক্ট ইউজ কৰাৰ কাৰণে তাৰপিছত ইয়াতে আমি সাৰ্চ কৰিম ইফেক্টস পেনেলত গৈ সেভাৰ যদি ইফেক্টস পেনেল কাৰোবাৰ অন হোৱা নাই উইন্ডোজত গৈ ইয়াতে ইফেক্টস এন্ড প্ৰিসেছত ওকে কৰক সাইডত এনেকৈ আহিব তাৰপিছত ইয়াৰ গ্লো কালাৰটো ঠিকই আছে আমি 50 জেগাত গ্লো ইন্টেন্সিটি 20 কৰিম আৰু যোনটো ইয়াৰ কোৰ সাইজ 2 কৰিম এটা দেখা পালে দেখাৰ পিছত আমাৰ কাস্টম কোৰ যে আছে কাস্টমাইজ কোৰ ইয়াতে আমি সেভাৰৰ জায়গাত টেক্সট লেয়াৰ কৰিম নানৰ জায়গাত সিগনেচাৰ কৰি দিম মানে এই ওয়ার্ডটো কৰি দিম দিয়াৰ লগে লগে ইয়াতে ইফেক্ট হৈছে ইয়াত যাই প্ৰপাৰ্টিছত আপোনালোকে ক্ৰিয়েট কৰিব কৰি ফেলে ইয়াতে যে ইন সাইজ বুলি আছে ইয়াৰ ভ্যালুটো 0 কৰিব তেতিয়া ইয়াৰ ইন্টেন্সিটিটো কমি যাব যোৱাৰ পিছত এতিয়া কি কৰিম স্টাৰ্ট অফসেট এবাৰ আমি কি ফ্ৰেম এটা ক্ৰিয়েট কৰিম ইউ প্ৰেছ কৰিম কৰাৰ পিছত ইয়াতে দেখিব পাৰে এটা ব্লু কালাৰৰ আইকন আহিছে এইটো দেখিছে এতিয়া আমি 20 পইণ্ট বা 3 সেকেন্ডত যাম ইয়াৰ যোনটো স্টাৰ্ট অফসেট এটো আমি এনেকে 100 কৰি দিম এটো নোহোৱা হৈ যাব তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইফেক্ট এটা আহিব চাব দেখা পাইছে এতিয়া আমি কি কৰিম ইয়াতে আসলতে আপোনালোকে লাষ্টৰ কি ফ্ৰেমটোৰ ভ্যালুটো 0 লাগিব আমাক আৰু যোনটো ইয়াৰ প্ৰথমতে এটো আমি ব্ল্যাক হৈ থকাটো বিচাৰো গতিকে আমি ইয়াত 100 কৰি দিছো মানে উলুটা কৰি দিছো এতিয়া চাব নেক্সট আমি আৰু একদম লাষ্ট ফ্ৰেমটোত যাম যাই ফেলে এতে ইন অফসেট যে আছে এটোৰ ভ্যালুটো একদম কমাই দিম 0 কৰিম তাৰপিছত আমি 110 সেকেন্ডত যাম ইন অফসেটটোত 100 কৰিম কৰি পিনে ইন অফসেটত ক্লিক কৰিব আৰু লাষ্টৰ কি ফ্ৰেমটোত যাব যাই ফেলে ইয়াৰ 100ৰ ভ্যালুটো 0 কৰি দিব দিয়াৰ পিছত এই লেয়াৰটো সিলেক্ট কৰি যোনটো সেভাৰ সলিড লেয়াৰ ইউ প্ৰেছ কৰিব
এই গোটেইকেইটা কি ফ্ৰেম এনেকৈ চিলেক্ট কৰিব লেফ্ট ক্লিকৰ সহায়ত কৰি কীবৰ্ডত F9 প্ৰেছ কৰিব তাৰপিছত আপোনালোকৰ ডিজাইনটো বদলি যাব মানে চেঞ্জ হৈ যাব কি ফ্ৰেমত তাৰপিছত এতিয়া আপোনালোকে চাব ইয়াতে এটা ইফেক্ট এনেকৈ আহিছে ছিগনেচাৰটো লিখা গৈছে তাৰপিছত এইটো আমি এতিয়া ক্লোজ কৰিম কৰি কণ্ট্ৰল ডি প্ৰেছ কৰিম আৰু এইটো 10 ছেকেণ্ডত মানে 10টা ফ্ৰেম আগুৱাই আনিম আনি পিনে বা আমি 20টা ফ্ৰেম আগুৱাই আনিম আনি পিনে এই যোনটো ইয়াৰ ভ্যালুটো আমি মুডটো নৰ্মেল কৰিব লাগিব এতিয়া মুডটো অন হোৱা নাই কিছুমানে হোৱা নাই গতিকে কীবৰ্ডত প্ৰেছ কৰিব আমালোকৰ মুড আহিব যদি থাকে কথা নাই নাথাকিলে কীবৰ্ডত F4 প্ৰেছ কৰিব নৰ্মেলৰ জেগাত স্ক্ৰীন কৰি দিব কাৰণ আমি তলৰ লেয়াৰটো অহাটো বিচাৰোঁ তাৰপিছত এই লেয়াৰটো সিলেক্ট কৰি আমাৰ এই প্ৰপাৰ্টিছত ইফেক্ট কণ্ট্ৰলৰ সেভাৰৰ এই লেয়াৰটোৰ কালাৰটো চেঞ্জ কৰি ৰেড কৰি দিম দেখিব পাৰে এতিয়া এনে এইখিনিলৈকে ব্লু আহিছে তাৰপিছত এইখিনিৰ পৰা ৰেড কালাৰ এটাও মিক্সিং হৈছে দেখা পাইছে তাৰপিছত আমি আৰু কণ্ট্ৰল ডি প্ৰেছ কৰি এই লেয়াৰটো 110 ছেকেণ্ডত লৈ যাই পিনে ইয়াৰ যোনটো কালাৰ আমি প্লাই ডাৰ্ক ব্লু টাইপ অলপ কৰি দিম দিয়াৰ পিছত আপোনালোকে চাব পাৰে এইবাৰ আমাৰ তিনিটা কালাৰ মিক্সিং হৈ গৈছে এনেকৈ হোৱাৰ পিছত আমাৰ এতিয়া এইখিনি কাম শেষ হোৱাৰ পিছত এতিয়া আমি কি কৰিম এই তলৰ যোনটো ছিগনেচাৰ লেয়াৰ এইটো কণ্ট্ৰল ডি প্ৰেছ কৰি ডুপ্লিকেট কৰিম আৰু এইটো ওপৰত লৈ যাই পিনে ভিজিবিলিটিটো অন কৰি দিম দিয়াৰ পিছত এনেকৈ ছিগনেচাৰটো ওপৰত আহিব কিন্তু ইয়াত আমি এটা ইফেক্ট দিম সেইটো ইফেক্ট অনাৰ কাৰণে আমি ইফেক্টছ পেনেলত যাম ৰেম্প মানে গ্ৰেডিয়েণ্ট ৰেম্প ইফেক্টটো আনি এই লেয়াৰটো ড্ৰেগ এণ্ড ড্ৰপ কৰিব কৰাৰ পিছত আপোনালোকৰ যোনটো ইয়াৰে এই আইকনটো আনি মানে ব্লেকৰ ভ্যালুটো এইখিনিত থম দূৰত থাকিলে কালাৰটো নাহিব নহয় আৰু হোৱাইটৰ এই আইকনটো এইখিনিত থম দেখিব পাৰে তাৰপিছত আমি ইয়াতে লাইট কালাৰত আমি কি কৰিম অলপ পিংকিছ টাইপ কালাৰ এটা দি দিম লাইট আৰু যোনটো এই ব্লেকৰ জায়গাত আমি এই কি ফ্ৰেমটো নি এই পিকাৰ টুলটো নি ভুল হৈছে পিকাৰ টুলটো নি এই কালাৰটো সিলেক্ট কৰিম কৰাৰ পিছত সেম টু সেম কালাৰ আহিব এইটোত আমি অলপ ডাৰ্ক ল'ম চাব এনেকৈ আমাৰ আপোনালোকৰ অনুযায়ী কালাৰটো এনেকৈ সিলেক্ট কৰি এডজাষ্ট কৰি ল'ব দেখা পালে এতিয়া আমি কি কৰিম অকণমান এইটো লাইট লাগিব এইটো সাইডে অকণমান আমি লাইট কৰি দিছোঁ কালাৰটো দেখিব পাৰে হৈ গ'ল এতিয়া আমাৰ এই নৰ্মেলৰ জেগাত এইটো স্ক্ৰীন কৰি দিব এতিয়া আপোনালোকে এনেকৈ এটা ইফেক্ট এটা দেখা পাইছে দেখা পালে আমাক এতিয়া আৰু এটা ইফেক্টৰ প্ৰয়োজন হ'ব সেইটো হৈছে লিনিয়াৰ ৱাইপ LINEAR ৱাইপ এই প্ৰথম ইফেক্টটো আমি এই লেয়াৰটোত ছিগনেচাৰ লেয়াৰটোত মানে আখৰৰ টেক্সট লেয়াৰত ড্ৰেগ কৰিম কৰাৰ পিছত আপোনালোকৰ এনেকৈ এই লেয়াৰটো সিলেক্ট কৰি ইউ প্ৰেছ কৰিব দুটা কি ফ্ৰেম ডিফল্ট আহিব এই কি ফ্ৰেম দুটাৰ আমাৰ প্ৰয়োজন নাই ডিলিট কৰিম কৰি পিনে আপোনালোকে মানে এই ইফেক্টটো কেতিয়া লাগে মোক আফটাৰ 20 ছেকেণ্ড মানত লাগে গতিকে এটা কি ফ্ৰেম ক্ৰিয়েট কৰিম ইয়াতে কৰি পিনে ইয়াৰ ভ্যালুটো 20 কৰিম আৰু যোনটো এইখিনি বা 210 ছেকেণ্ডত আমি ইয়াৰ ভ্যালুটো 80 কৰিম এতিয়া চাব পাৰে আপোনালোকৰ এনেকৈ এটা ছিগনেচাৰটো শেষ হৈ এই ইফেক্টটো আহি গৈছে ইউ প্ৰেছ কৰিম কৰি এই কি ফ্ৰেম দুটা সিলেক্ট কৰি F9 কৰিম কৰাৰ পিছত ইজিএছ হৈ যাব তাৰপিছত আমি এতিয়া আৰু কি কৰিম প্ৰজেক্ট মেনুত যাম ডাবল ক্লিক কৰিম কৰি পিনে এটা মোৰ ইয়াতে পাৰ্টিকেলৰ অভাৰলে আছে এই পাৰ্টিকেল অভাৰলেটো মই ড্ৰেগ এণ্ড ড্ৰপ কৰিম কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিব পাৰে এই লেয়াৰটোত গোল্ডেন কালাৰৰ কিছুমান বুকে আছে এনেকুৱা ইউটিউব বা ষ্টক ফুটেজ আপোনালোকে পাই যাব তাৰপিছত মই এই বস্তুটো ডাউনলোড কৰিছোঁ তাৰে পৰা কৰি ইয়াত আমি এটা ইফেক্ট দিম কাৰণ এইটো ব্লেক এণ্ড হোৱাইট কৰাৰ প্ৰয়োজন TINT এই টিন্ট ইফেক্টটো আমি এই লেয়াৰটো ড্ৰেগ এণ্ড ড্ৰপ কৰিম কৰি পিনে আমি ইয়াতে কাৰ্ভ টুল এটা কাৰ্ভ ইফেক্ট দিম CURV যাতে এই লেয়াৰটোৰ আমাৰ কণ্ট্ৰাষ্টটো বাঢ়ি যায় ব্লেক এণ্ড হোৱাইটৰ কৰি পিনে আমি যোনটো এইটো এনেকৈ বঢ়াই কমাই লৈ ল'ম কৰি এইটোত ৰাইট ক্লিক কৰিম প্ৰিকম কৰিম কৰি লিখিম অভাৰলে কৰি ওকে কৰি দিম তাৰপিছত আহিব অহাৰ পিছত এই লেয়াৰটো আপোনালোকে ছিগনেচাৰ লেয়াৰটো তলত থৈ পিনে ইয়াৰ মুডটো কালাৰ ডটছ কৰি দিব কালাৰ ডটছ তাৰপিছত এনেকৈ আপোনালোকে দেখিব পাৰে এটা
এনেকৈ কিছুমান পাৰ্টিকেল আহিছে বেকগ্ৰাউণ্ডত গতিকে আমি ইয়াতে এটা মাস্কিং কৰিম কাৰণ গোটেই ডিছপ্লেখনত এনেকৈ অহাটো আমি নিবিচাৰোঁ এই পেন টুলটো ল'ব লৈ পিনে সেই লেয়াৰটো চিলেক্ট কৰি অভাৰলে লেয়াৰটোত চিলেক্ট কৰি এনেকৈ এটা মাস্কিং এটা কৰি দিব দি এনেকৈ মাস্কৰ প্ৰপাৰ্টিছত যাই আপোনালোকে ফেডাৰ ভেলুটো 100 মান কৰি দিব দিয়াৰ পিছত আপোনালোকে এনেকৈ এটা ইফেক্ট ক্ৰিয়েট হ'ব চাই থাকক এবাৰ আৰু দেখাই দিছোঁ মই এনেকৈ আহিছে পাৰ্টিকেলবিলাক পিছত আপোনালোকৰ দেখা পাইছে এনেকৈ আহিছে কিন্তু এটা কাম বিচাৰোঁ মই এই যোনবিলাক পাৰ্টিকেল বেকগ্ৰাউণ্ডত আপোনালোকৰ নোহোৱা হৈ যোৱাটো বিচাৰোঁ আগতে গতিকে এই লেয়াৰটো চিলেক্ট কৰি কীবৰ্ডত টি প্ৰেছ কৰিম অভাৰলেট কৰি এটা কি ফ্ৰেম ক্ৰিয়েট কৰিম আৰু ইয়াৰ ভেলুটো 0 কৰি দিম দিয়াৰ পিছত এই 3 ছেকেণ্ডত আহিম ইয়াৰ ভেলুটো 70 কৰি দিম মানে 70 গোটেই একদম ব্ৰাইট হৈ থাকিব নালাগে আৰু এবাৰ ব্লাহিলত ক্লিক কৰি দিম তাৰপিছত আপোনালোকে এইবাৰ চাব এনেকৈ এটা ইফেক্ট আহিছে এতিয়া মই বিচাৰোঁ এইখিনিত এটা জাম্পিং মানে চেক ইফেক্ট এটা ক্ৰিয়েট হওক যাতে এইটো আহিছে এই মানে এই যোনটো চেবাৰৰ ইফেক্টটো সেই বস্তুটো এইখিনিত শেষ হোৱাৰ আগে এটা এইখিনিত জুম আউট হৈ যাওক গতিকে কি কৰিম গোটেইকেইটা লেয়াৰ চিলেক্ট কৰি গোটেইকেইটা লেয়াৰ চিলেক্ট কৰি কীবৰ্ডত F4 প্ৰেছ কৰি ইয়াত 3Dটো অন কৰি দিম ৰাইট ক্লিক কৰিম নিউত যাম কেমেৰাত যাম অ'কে কৰিম তাৰপিছত পি প্ৰেছ কৰিম কীবৰ্ডত কৰি পিনে 3-10 ছেকেণ্ডত আহিম এটা কি ফ্ৰেম ক্ৰিয়েট কৰিম আৰু যোনটো 20 ছেকেণ্ডত আপোনালোকে এটা এনেকৈ জেডৰ ভেলুটো বঢ়াই দিব দি পিনে এই দুটা সিলেক্ট কৰি কীবৰ্ডত F9 প্ৰেছ কৰি স্পীড গ্ৰাফত যাব যাই এই দুটা সিলেক্ট কৰিব কৰি এই গ্ৰাফখনৰ সাইজটো এনেকুৱা কাৰ্ভি টাইপ কৰি দিব দিয়াৰ পিছত এনেকুৱা এটা জাৰ্কিং টাইপ আহিব আৰু তাৰ পিছত আপোনালোকৰ ইফেক্টটো ক্ৰিয়েট হৈ যাব এতিয়া চাব আপোনালোকে মই প্ৰিভিউটো আপোনালোকক কেনেকুৱা হয় দেখাই দিছোঁ মোৰ অলপ লেগ হৈছে ৰেন্ডাৰ দিয়াৰ পিছত এইখিনি প্ৰব্লেম নহয় বাৰু চাব এনেকৈ এটা জাৰ্কিং টাইপ হৈ পিনে আপোনালোকৰ ইফেক্টটো শেষ হৈ গৈছে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি সুধিব পাৰে আজিলৈ এইখিনিয়ে থেংক ইউ